Hello everyone, আশা কৰো সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ APSC 2020 পেপাৰখন লৈ আহিছো। তো চাওক প্ৰথম কোৱেশ্চনটো হ'ল for the first time in India a senior defense personnel in a newly created position of Chief of Defense Staff was installed on 1st January 2020. এইটো অকমান কাৰেণ্ট এফেয়াৰ্স হৈ যায়, তথাপিতো জানি থওক। পুনৰ কি হৈছিল তেখেতৰ আপোনাৰ তেখেতক মানে গোটেই কেইটা আমাৰ আৰ্মি নেভি এয়াৰ ফোৰ্স গোটেই কেইটাৰে মানে চিফ হিচাপে ঘোষণা কৰা হৈছিলে, মানে গোটেই 3 উইংছৰ এনেকুৱা ধৰণৰ প্ৰথমজন কোন আছিল? ওকে, সো তেখেত আছিলে জেনেৰেল বিপিন ৰাৱত। ওকে, তাৰপিছত চাওক during 1540 and 1587 King Naranarayan ruled over the undivided post kingdom of Komota. Okay, so অসম হিষ্ট্ৰী যদি পঢ়িছে এইখিনি জানিবই আপোনালোকে। আৰু তেওঁ কি কৰিছিলে, গোটেই এণ্টায়াৰ মানে ব্ৰহ্মপুত্ৰ ভেলীটো তেওঁ ছাবজুগেট কৰি ল'ব সক্ষম হৈছিল, ইনক্লুডিং আহোম, কছাৰী, ত্ৰিপুৰা, মণিপুৰ। So what was the real name of King Naranarayan? So তেওঁৰ এই নাৰায়ণৰ নামটো পিছতহে আহিছিলে, তেওঁৰ অৰিজিন নামটো কি আছিলে? মল্লদেৱ। ওকে, next question. The founder of the Ahom kingdom, Chaolung Sukapha, ruled Assam from 1228 to 1268. So তেখেতৰ মৃত্যুৰ পিছত মানে আমাৰ আহোম ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আৰু চাওলুং চুকাফা তেওঁৰ মৃত্যুৰ পিছত মানে একেবাৰে মানে ইমিডিয়েটলি তেওঁ কোনে সাকসেড কৰিছিলে? সো তেওঁৰ নামটো আছিল চুতেউফা। আৰু মই এইখিনিতে কৈ দিছো, আহোম ৰজাসকলৰ মানে এটা আহোম নেমো থাকে আৰু এটা আপোনাৰ নৰ্মেল নেমো থাকে এটা। ওকে, যেনেকুৱা ৰুদ্ৰসিংহ, শিৱসিংহ, এইসকল ৰজাৰ এটা আহোম নেম থাকে। গতিকে সেই আহোম নেমছখিনি আপোনালোকে সাৰ্চ কৰিব বা আপোনালোকে বুৰঞ্জী কিতাপত পঢ়ি ল'ব। ওকে, নেক্সট আপোনাৰ ফৰ্থ কুৱেশ্যনটো হ'ল as a great patron of Shakta Hinduism, Shakta মানেতো জানে সকলোৱে দেৱ দেৱতাক যোনে মানে। সো এজন আহোম ৰজাই উমানন্দ টেম্পলটো আপোনাৰ পিকক আইলেণ্ডত স্থাপিত কৰিছিলে, পিকক আইলেণ্ড। ওকে, সো এইটো 1694 এডিত স্থাপন কৰা হৈছিলে। আৰু সেই প্ৰতিষ্ঠাপক ৰজাজন কোন আছিলে? আৰু তেওঁ আছিলে গদাধৰ সিংহ। এই কুৱেশ্যনৰো ইনফৰমেশ্যনখিনি ভালকে চাই যাব, কাৰণ ইয়াতেও আমি শিকিব লগা কথা থাকে। এতিয়া এই কুৱেশ্যনটোত দুটা কথা শিকিলো আমি, মানে দুটা তিনিটা কথা শিকিলো, হয়নে? আহোম ৰজা গদাধৰ সিংহই স্থাপিত কৰিলে, বা উমানন্দ টেম্পলটো পিকক আইলেণ্ডত আছে, তাৰপিছতে 1694 এডিত স্থাপন কৰিছিলে। আৰু এটা কথা কওঁ, পিকক আইলেণ্ডটো স্মলেষ্ট আইলেণ্ড হয়, যেনেকে আমাৰ ৰিভাৰ আইলেণ্ড মাজুলীটো ৱৰ্ল্ডৰ ভিতৰতে বিগেষ্ট হয়, পিকক আইলেণ্ডটো চবতকে সৰু আইলেণ্ড হয়। ওকে, চাওক, কিং শিৱসিংহ entrusted Krishnaram Bhattacharya, Shakta priest from Navadip in West Bengal to manage the Kamakhya temple. So সেই ৰজাজনৰ নাম কৃষ্ণৰাম ভট্টাচাৰ্যক পপুলাৰলি কি বুলি জনা যায়? চ' তেওঁৰ এটা পপুলাৰ নেম আছে পৰ্বতীয়া গোসাঁই। ওকে, চ' তেওঁক সেই মানে মানে হয়তো তেওঁৰ য'ত আছিলে সেইটো হয়তো অকণমান ওখ জেগাতে কৰি দিছিলে, পাহাৰীয়া জেগাত, সেইকাৰণে পৰ্বতীয়া গোসাঁই বুলি কৈছিলে। আৰু স্পেচিয়েলি ৰুদ্ৰসিংহই তেওঁৰ ল'ৰা শিৱসিংহৰ কাৰণে এখেতক মানে এপইণ্ট কৰিছিল। তাৰপিছত চাওক, Chao Suhumbu was the first Ahom king to adopt a Hindu title, indicating a move towards an inclusive polity. So চুহুংমুং ৰজাই প্ৰথম ৰজা যিয়ে নেকি হিন্দু টাইটেল লয়, আৰু তেওঁ কোনটো হিন্দু টাইটেল গ্ৰহণ কৰিছিলে? চ' এইটো আছিলে স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণ চুহুংমুং বুলি আমি তেখেতক জানো। নেক্সট চাওক, নেক্সট আহিলে আমাৰ 7 নম্বৰ কুৱেশ্যন। The best passing out cadet of the National Defense Academy, Khadak-Wasla, Pune আছে এইটো National Defense Academy, it is conferred the। Okay, so এই ডিফেন্স একাডেমীখনে লাচিত বৰফুকন গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল। হয়তো এইটো ৰিচেণ্ট ঘটনা আছিলে, সেইকাৰণে কুৱেশ্যনত আছিলে।
who was the ruler of Kashmir at the time of India's independence. So etu modern history পঢ়া সকলে গমই পায় মানে এটো হৰি সিং আছিলে তাৰ পিছতে brave Assamese lady warrior Mula Gaboru died fighting against. So Mula Gaboruৱে কাৰ against যুদ্ধ কৰিছিলে আৰু তেওঁ হৰুৱাইছিলেও so তেওঁ আছিলে তুৰ্বক খান sorry who was the first Assamese to fight against the British. So Britishৰ against কোনে মানে কোনজন অসমীয়া প্ৰথমতে যুদ্ধ কৰিছিলে so তেওঁ আছিলে গুমধৰ কোঁৱৰ একদম প্ৰথম যিজন অসমীয়াই ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিবলৈ সাহস কৰিছিলে তেওঁৰ নাম গুমধৰ কোঁৱৰ মই আকৌ এবাৰ কৈছো যাতে মনত থাকে তাৰপিছত ভোগেশ্বৰ বৰুৱা was the first Arjun Award winner from Assam in 1966. Okay, 1966ত ভোগেশ্বৰ বৰুৱাই অৰ্জুন এৱাৰ্ড জিকে আৰু তেওঁই প্ৰথম অসমীয়া হয় and who was the second Assamese to win this coveted award of Indian sports in 1987 আৰু তেখেত আছিলে মনালিসা বৰুৱা মেহতা আৰু ইয়াতে আপোনালোকক কওঁ মই ভোগেশ্বৰ বৰুৱা কিহৰ লগত ৰিলেটেড মানে কি আপোনাৰ স্পৰ্টছৰ লগত ৰিলেটেড মনালিসা বৰুৱা মেহতা কি স্পৰ্টছৰ লগত ৰিলেটেড বা আপোনাৰ অৰ্জুন এৱাৰ্ড ৰিসেন্টলি কোনে পাইছে এইখিনি ইনফৰমেশন মই টেলিগ্ৰামত যেতিয়া পেপাৰখন পোষ্ট কৰিম মই তেতিয়াই আপোনালোকক দি দিম ওকে আৰু আপোনালোকেও নিজে ট্ৰাই কৰিব যাতে ইনফৰমেশন বিলাক উলিয়াব মানে হেয়া হয় ওকে which Assamese film won the first ever National Film Award President Certificate of Merit. So এনেকে বহুত কেইটা ভাগ থাকে আসলতে so for regional language category in 1955 আৰু এইখন আছিল আপোনাৰ পিয়লি ফুকন নামৰ মুভিখন অসমীয়া মুভি পিয়লি ফুকন যিয়ে নেকি President Certificate of Merit এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিল আৰু 1955ত পাইছিল Great footballer Dr. Talimeren Au was born in undivided Assam. Okay, so সেইখিনি সময়ত undivided Assamত জন্মগ্ৰহণ কৰে আৰু কোনটো জাগাত জন্ম হয় তেওঁৰ in Naga Hills district and went on to study at Cotton College and RG Kor Medical College for his degree in medicine. He holds a unique status in Indian football history. What is that? আৰু তেওঁ ফুটবল হিষ্ট্ৰীত তেওঁৰ নামটো জিলিকাবলৈ সক্ষম হৈছিলে কিহৰ কাৰণে He was the first captain of Indian football team in 1948 London Olympics. Etu correct? So London যেতিয়া Olympic হৈছিল 1948 তেতিয়া তেৱেই প্ৰথমজন captain হৈছিল মানে Indian football teamৰ কাৰণে অসমৰ পৰা and he was the flag bearer of Indian contingent in 1948 London Olympics আৰু তেওঁ flag bearer হৈছিল মানে প্ৰথমজন অসমীয়া প্ৰথমজন অসমীয়া লগতে প্ৰথমজন ভাৰতীয় তাৰপিছত চাওক অসীমত যাৰ হেৰাল সীমা is a landmark in Assamese novel written by Kanchan Borua and was first published in 1945 so অসীমত যাৰ হেৰাল সীমা বুকখন নভেল উপন্যাসখন কাঞ্চন বৰুৱাই লিখিছিলে আৰু প্ৰথম পাবলিছ হৈছিল সেইখন 1945ত এতিয়া চাওক কাঞ্চন বৰুৱাৰ পেন নেম কি So pen name বিলাকো আপোনালোকে জানিব লাগিব সকলোৰে বেলেগ বেলেগ পেন নেম থাকে সো এখেতৰ পেন নেম হল ভুবন মোহন বৰুৱা The Tale of Nomadic Soul is the English translation of a famous novel by Syed Abdul Malik Okay so ইয়াৰে মানে অৰিজিন নভেলখন কি অঘৰী আত্মাৰ কাহিনী Okay The novel Obhijatri is based on the life of an achievement of এতিয়া চাওক আপোনাৰ মানে কাৰ জীৱনৰ ওপৰত লিখা হৈছে সেইটোৱে সুধিছে অভিযাত্ৰীখন এতিয়া অভিযাত্ৰীখন লিখিছিলে নিৰুপমা বৰগোহাঁয়ে আৰু কাৰ ওপৰত লিখিছে চন্দ্ৰপ্ৰভা শইকীয়ানী তেখেতৰ ওপৰত লিখিছে তো দুটা কোৱেশ্চন আছে ইয়াতে ভালকে চাই ল'ব কাৰ ওপৰত লিখিছে বা কোনে লিখিছে নেকুৱা The English Education Act made English language the medium of instruction in India as per decision of William Bentinck. So English Education Act খনে কি কৰিছিলে যে এখন কোনে আনিছিলে আসলতে উইলিয়াম বেন্টিংকে আনিছিলে আৰু এইখন মৰ্মে কি হৈছিলে যে মিডিয়াম অফ ইনষ্ট্ৰাকচন হৈ পৰিছিলে আমাৰ ইংৰাজী ল্যাঙ্গুৱেজটো and funds were allocated to the British East India Company to spend on education and literature in India.
আৰু এই এক্টখন কোনটো চনত পাছ কৰা হৈছিলে সেইটো সুধিছে এইটো 1835 ত পাছ কৰা হৈছিলে ওকে তাৰ পিছত আহিলে আমাৰ while Rabindranath Tagore conferred the title Mahatma upon Gandhi who conferred the title half naked fakir on Gandhi so তেওঁক হাফ নেকেড ফকিৰ বুলি কোনে কৈছিলে তো তেওঁ আছিলে ছাৰ উইনষ্টন চুৰ্চিল who authored the আৰু এটা কথা জানি থব চুৰ্চিলে আপোনাৰ ডেমক্ৰেচিৰ এগেইনষ্টতো মানে কথা কৈছিলে তেওঁ ডেমক্ৰেচিৰ মানে সাপোৰ্ট কৰা নাছিলে so who authored the famous book Indica এইটো সকলোৱে হয়তো সকলোৱে বুলি কোৱা নাই ম্যাক্সিমামে হয়তো জানে মেগাস্থেনিছে এখন লিখিছিলে এই বুকখন ইণ্ডিকাখন so Aruna Asaf Ali was one of the prominent organizers of the underground activities so এগৰাকী মহিলা যি নেকি আপোনাৰ আন্ডাৰগ্ৰাউণ্ড এক্টিভিটি কিছুমান কৰিছিলে কোনটো মুভমেন্টৰ সময়ত আপোনাৰ কোৱাইট ইণ্ডিয়া মুভমেন্টৰ সময়ত তাৰপিছত চাওক national leader and efficient administrator who played an extraordinary role in the integration of the Indian state so তেখেতৰ নাম হ'ল চৰ্দাৰ বল্লভভাই পেটেল যেতে ইন্টিগ্ৰেশন ইউনিটি এনেকুৱা ধৰণৰ ওয়াৰ্ড বিলাক আহে তো চৰ্দাৰ বল্লভভাই পেটেলে বহুতখিনি কাম কৰিছিলে আৰু সিভিল সাৰ্ভিস যেটো আহিছিলে আমাৰ ইণ্ডিয়াত তাৰেও মাষ্টাৰমাইণ্ড আমি চৰ্দাৰ বল্লভভাই পেটেলকে কওঁ ওকে Come to the next question. The largest landlocked country in the world. Worldৰ ভিতৰতে largest landlocked. Landlocked মানে কি? য'ত আপোনাৰ water body লগত connect নাই বা border country লগত connect নাই. হেনেকে মানে totally বেলেগ বেলেগ countryৰ মাজত সোমাই আছে. Okay, so হেনেকুৱা এখন country হ'ল আমাৰ কাজাখস্তান. আৰু এইখন সবতকে ডাঙৰ. মানে ডাঙৰ landlocked country. বেলেগ আৰু landlocked country আৰু আছে কিন্তু সবতকে ডাঙৰ সেইখন. Then the boundary then find out the following pairs ইয়াতে চাওক কোনটো শুদ্ধকে মিলোৱা আছে এইটো সুধিছে ইয়াৰে গোটেইকেইটাই শুদ্ধ খামটি অৰুণাচল প্ৰদেশত থাকে আওটো নাগালেণ্ডত থাকে মেলাচেৰিটো আপোনাৰ লক্ষদ্বীপত থাকে which country is the largest archipelago country in the world so largest এইমাত্ৰ landlocked country সুধিলে কাজাখস্তান আৰু এইবাৰ সুধিছে archipelago country Okay, so ito hobo Indonesia. Which of the following rivers has the largest river basin in the Indian continent? Sobotke dangor river basin kunkhon hoy amar Indiar bitorat Ganga hoy. Gangat keo Indus khon dangor hoy kintu amar Indiar bitorat sobotke besi drain out hoy Ganga khon. Okay, so Indus khon okol Jammu Kashmir majedi he jay gotike hetu nohobo. Boundary demarcation between India and Pakistan came into force on 17th August 1947. Which line divides these two countries? So, it is our Redcliffe line. Okay, so it is Redcliffe line to ketia isil bulio hulibo pare. It is 17th August 1947. Mane India independence war dudin pisot. The islands of Seychelles are located in the island of Seychelles. Quote ase. Indian Ocean ase monot rakhiba island of Seychelles kot ase Indian Ocean ase which of the following wildlife sanctuaries or national parks is located in the Assam Arunachal Pradesh border Assam aru Arunachal Pradeshor borderot kunkhon national park ase boli khudise aru etu hobo Konai Rupai wildlife sanctuary Next question according to the most authentic geographical studies When did life begin in Earth? So, our Earth ketia life begin hosile to dise. So, it is all of confused to say. Final answer to my Telegram group or did him. Okay. So, it is NCRT thuniake as answer to. So, it I think okuman full is na hobo pare full. But have it a more sure answer to Telegram of paper connected did him. Come to the next question. Which water resource project covers and extends the benefits to Madhya Pradesh, Maharashtra, Gujarat and Rajasthan?
সো এই তিনিওখন আপোনাৰ সৰি এই চাৰিওখন ৰাজ্যতে মানে সেই প্ৰজেক্টটোৰ মানে ইউজফুলনেছখিনি হৈ আছে গতিকে এইটো কোনটো ডেম হ'ব চৰ্দাৰ সৰোবৰ ডেম আৰু এই ডেমটো আছে আপোনাৰ নৰ্মদা ৰিভাৰৰ ওপৰত মনত ৰাখিব which pair of extremely located Indian cities is connected by the east-west corridor. So, আমাৰ কি সুধিছে আচলতে আমাৰ ইণ্ডিয়াৰ ইষ্ট আৰু ৱেষ্টৰ এক্সট্ৰিম পইণ্ট দুটা সুধিছে so ইষ্টত আছে শিলচৰ আৰু ৱেষ্টত আছে পোৰবন্দৰ এই দুটা as per the 2011 census how many গাঁও পঞ্চায়ত are there in Assam অসমত কিমানখন গাঁও পঞ্চায়ত আছে so এইবাৰ যেহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন আছে ন এপ্ৰিল মান্থত গতিকে পঞ্চায়তৰ ওপৰত কুৱেশ্যন আহিব পাৰে কিন্তু গতিকে ইয়াতে টোটেল গাঁও পঞ্চায়ত আছে 2202 which among the following cities is known as the tea city of India so tea city কাক কয় tea city কয় ডিব্ৰুগড়ক আৰু এটা কথা মনত ৰাখিব tea capital হ'ল যোৰহাট তো চিটিখন হ'ল ডিব্ৰুগড় আৰু capital হ'ল যোৰহাট The term Black Revolution in the present context of India is associated with. So, Black Revolution term to India kuntu ghotonar logot jorito self-independence in the production of crude oil. Ami je crude oil bahut import koru no hetur mane jate komi jay ami jate self-independence hobo paru hetur upor gurutto di pelai Black Revolution to kora hoise. Jehetu oil to black hoy na dekhat black almost black arrow. তাৰপিছত question Lieutenant Commander Miss Korobi Gogoi is India's first woman Navy officer to be posted as a defense attached in a foreign country. So তেখেতৰ ক্ষেত্ৰত ৰাছিয়াত দিছে তেওঁ what is her basic expertise? So তেখেতৰ expertise to মানে কোনটো subjectত আছে so তেওঁৰ হ'ল warship construction and maintenance আৰু এইটো current affairs question হয় On 23rd March 2019, the first Lokpal of India was appointed. Identify the first Lokpal from the option given below. So, apnalok kobo lage prothom jon Lokpal kun hoy amar India. So, apunar he was Sri Pinaki Chandra Ghosh. Okay, aru heikhini somot moi etu likhi thosilu. এতিয়া প্ৰেজেন্ট কাৰেন্ট আপোনাৰ প্ৰদীপ কুমাৰ মোহান্তি বুলি এতিয়া প্ৰেজেন্ট টু যদি চেঞ্জ হৈছে এটো মই চেঞ্জ কৰি দিম ওকে সো আকৌ এবাৰ কৈছো টেলিগ্ৰামত আহিব পেপাৰখন তাতে পাই যাব Assam detached from Bengal presidency and was made a separate chief commissionership so আপোনাৰ বেংগল প্ৰেসিডেন্সিৰ পৰা অসমক কেতিয়া ডিটেক্ট কৰা হৈছিল আৰু এটা সেপাৰেট চিফ কমিশনাৰশিপ দিয়া হৈছিল এটো কৰিছিল 1874 ত ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো আহিলে which of the following articles empowers the governor to appoint the chairman and other members of a state public service commission so state public service commission to কোনটো আৰ্টিকেলৰ আন্ডাৰত আহে আৰ্টিকেল 316 মনত ৰাখিব এটো next come to 39 এই পেপাৰখনত মানে একেলগে দুটা পেজ একেলগে মানে ফটো মাৰিছে সেই কাৰণে অকমান মানে বহল পেপাৰ এইটো so who was the first speaker of the Lok Sabha of the Indian Parliament so প্ৰথমজন স্পিকাৰ কোন হয় আমাৰ লোক সভাৰ জিভি মাভলাংকৰ আৰু প্ৰেজেন্ট জন কোন হয় প্ৰেজেন্ট আমাৰ স্পিকাৰ জন কোন হয় কালি যোৱাকালি আপোনালোকক মই সুধিছিলো আজি কবচোন যোৱাকালিটো কোনে আনসাৰ নকৰিলে আজি কৰিবচোন আনসাৰটো Who was India's first prime minister when the government introduced the modern Panchayat Raj system by the 73rd Constitutional Amendment Act and gave it the constitutional status? So, kunjon prime minister modern Panchayati Raj system to মানে এটা আনিছিলে through 73rd Constitutional Amendment Act and he was PV Narasimha Rao. ঠিক আছে Next question which among the following schedules of the Indian Constitution is related with the distribution of powers between the union and states so প্ৰত্যেকটো schedule ৰে বেলেগ বেলেগ provision থাকে
So schedule 7 ত আমাৰ লিষ্ট কেইটা আছে যেনেকৈ ইউনিয়ন লিষ্ট state list concurrent list এই যে সাবজেক্ট বিলাক ভগাই দিয়া হয় সেইখিনি আমাৰ schedule 7 ৰ আন্ডাৰত আছে then the concepts of integral humanism and Antyodaya were associated with which of the following visionary thinkers of India so Antyodaya বুলি কলে আমাৰ মনত আহিব লাগিব যে দীনদয়ালৰ লগত ৰিলেটেড ওয়াৰ্ড হয় এটো okay তাৰ পিছত আহিলে when did the first amendment of the Indian constitution take place তো প্ৰথমটো amendment ইন্ডিয়াত কেতিয়া হৈছিলে so এটো আহিছিলে আমাৰ 18 জুন 1951 so ইয়াতে চাওক আপোনালোকক year to বেলেগ বেলেগকে দিছে কেতিয়াবা ডেটটো কিন্তু চেঞ্জ কৰি দিব আপোনালোকক গতিকে ডেটটো জানি থব যে প্ৰথম এমেন্ডমেন্ট কেতিয়া হৈছিলে আমাৰ কনস্টিটিউচনৰ 18 জুন 1951 which freedom fighter earned the sobriquet the Nightingale of India and she was Sarojini Naidu okay so article 368 etu amar constitutional amendment act tor logot related hea hoy article hoy the parliament has no power to repeal the fundamental rights because they are integral part of basic structure of the constitution eta ma kolwe na article 368 mane ki constitution kon amendment kora karone eta article hoy aru ei article to e mane fundamental rights ok repeal koribo nware okay কিয় নোৱাৰে কাৰণ ফান্ডামেন্টাল ৰাইটস কিনি বেসিক স্ট্ৰাকচাৰ মানে বেসিক ফিচাৰ হয় আমাৰ কনস্টিটিউচনৰ বেসিক ফিচাৰক কেতিয়াও এমেন্ডমেন্ট কৰিব নোৱাৰে এটো কেশৱানন্দ ভাৰতী কেশৰ আন্ডাৰত মানে আহিছিলে okay তাৰ পিছৰ কোৱেশ্চনটো হ'ল the concept of dual citizenship in the union of India to the persons of Indian origin belonging to some specified countries was recommended by এটা চাও এটো আমি সিটিজেনশিপ চেপ্টাৰ পঢ়িছো যে ডুৱেল সিটিজেনশিপৰ যেটো আমাৰ কনসেপ্ট আছে আমাৰ পিআইও সকলৰ কাৰণে দা পাৰ্সনস অফ ইন্ডিয়ান অৰিজিন সো এটো কোনে ৰিকমেন্ড কৰিছিল আসলতে এটো এলএম সিংভি কমিটি খনে ৰিকমেন্ড কৰিছিল মানে চেয়াৰম্যান এলএম সিংভি আছিল সেই কাৰণে তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল Next question, equal opportunity in matters of public employment is guaranteed under article. It is joakali ma apunaloko joakali 2018 or jetu prothom question asile right to equality under apunar kunketa article ahe enake bule eta question ahisile prothom question to sabosun এটা সব মই joakali কৈছিলো যে সেই প্ৰত্যেকটো আৰ্টিকেলৰ প্ৰভিজন কেইটা বিষয়ে আপোনালোকে জনাটো খুব প্ৰয়োজনীয় এটা সব ইয়াতে আৰ্টিকেল 16 ৰ যেটো প্ৰভিজন ইকুৱেল অপৰচুনিটি ইন মেটাৰ্স অফ পাব্লিক এমপ্লয়মেন্ট ইজ গ্যাৰান্টেড আন্ডাৰ দা আৰ্টিকেল এটা যদি আপোনালোকে নাজানে আৰ্টিকেল 16 ৰ প্ৰভিজনটো তেতিয়াহলে আপোনালোকে ইয়াতে টিক কেনেকে মাৰিব সো 16 ত থাকে ইকুৱেল অপৰচুনিটি 17 ত থাকে আপোনাৰ আনটাচেবিলিটি 15 ত থাকে যাতে আমাৰ public places bilak amar irrespective of race religion caste sex ami mane use koribo paru 14 to jane right to equality hokolwe jate equality pai enekwa tar pisor question to ahisu which of the following fundamental rights are available only to the citizens of India to yate sabo only citizen he ei fundamental rights kita enjoy koribo pare The right to equality of opportunity in matters of public employment. So employment or khetrot khodai Indian citizen mane hei right to okol Indian citizen or he ase employment hoar khetrot gotike etu hobo correct one hobo equality before law to apunar etu incorrect hobo karon ejon foreigner ahileo law osorot teo equality pabo lagibo right to freedom of religion এজন ফৰেনাৰ আমাৰ ইন্ডিয়াত আহিলে সেই বুলি তেও নিজৰ ৰিলিজন টু তেও এৰি দিব নেকি নিদিয়ে ন গতিকে তেও নিজৰ ৰিলিজন টু প্ৰেক্টিস কৰাৰ সম্পূৰ্ণ অধিকাৰ তেও আছে গতিকে এটো নহব সো ৰাইট টু ফ্ৰীডম আন্ডাৰ আৰ্টিকল 19 এটো কিন্তু আমাৰ মানে আমাৰ সিটিজেন সকলৰ স্পেশাল পাৱাৰ থাকিব বিকজ 19 ৰ আপোনাৰ হেতু মানে ৰাইট টু ফ্ৰীডম হয় গোটেইখিনি freedom foreigners of দিয়া নহয় গতিকে 1 and 4 in the Indian constitution the method of election of the president of India is taken from which country so কোনখন country পৰা আমাৰ ইন্ডিয়াত যে
প্ৰেসিডেন্টক ইলেক্ট কৰে কোনখন কান্ট্ৰিৰ পৰা বৰো কৰা হৈছে সেই মেথডটো আৰু এইটো হ'ব আপোনাৰ আয়াৰল্যান্ড আৰু আপোনালোকক মই পঢ়াইছোৱে প্ৰত্যেকখন বেলেগ বেলেগ কান্ট্ৰিৰ পৰা বেলেগ বেলেগ কিছুমান আমি প্ৰভিজনস লৈছো গতিকে পলিটিৰ পৰা এইখিনি পঢ়ি ল'ব Next question, as per the tripartite Assam Accord signed among the Government of India, the Government of Assam and the leaders of the Assam agitation, ASU and All Assam Gana Hongram, Porikhot on 15 August 1985. So, hey mate, jitu cut-off date hol, মানে illegal migrants অসমত অহা সেই cut-off date to কি মনত ৰাখিব 24th March 1971. Next question, the 4 districts under the BTC. এতিয়া সেইখিনি সময়ত 4 খন আছিল কোকৰাঝাৰ বাক্সা চিৰাং এণ্ড ওদালগুৰি কিন্তু নতুনকৈ এখন এড হৈছে যিখন নেকি আমাৰ তামুলপুৰ হয় এটো নতুনকৈ এড কৰিব লাগিব সো কোকৰাঝাৰ বাক্সা চিৰাং ওদালগুৰি আৰু তামুলপুৰ Next question, which statement among the following is not true about the GST Council? ইয়াতে কোনটো GST Councilৰ ক্ষেত্ৰত শুদ্ধ নহয় বুলি কৈছে তো চাওক it is a statutory body statutory body to নহয় কাৰণ constitutional আপোনাৰ আমাৰ কি আছে constitutionত article আছে GST কাৰনে মানে GST Councilৰ কাৰণে which is article 279A আসলতে কোৱেশ্চনটো অকমান ভুল হৈছিল তেখেতসকলৰ দিউতে এবাৰ কাৰণ ইয়াতে দুটা আনসাৰ ভুল হৈ আছিল কাৰণ যেটো ইয়াতে not true দিছে Our next statement to ভুল আছিল কাৰণ তাত দিয়া আছিল it is shared by the Prime Minister of India কিন্তু এটো হ'ব লাগিছিল Finance Minister okay গতিকে Prime Minister of India to share নকৰে এটো Finance Minister হে কৰিব আৰু বাকি দুটা শুদ্ধ হৈছে বা বাকি statement দুটা শুদ্ধ so it decides the rates of taxes on goods and services except some items so কি কৰে GST Council মানে ৰেট অফ টেক্স বিলাক ডিসাইড কৰে যে কোনটো গুডস বা কোনটো সার্ভিসৰ ওপৰত কিমানখিনি মানে টেক্স লগাব it was constituted by the president of India আৰু GST council to আমাৰ ইন্ডিয়াৰ প্ৰেসিডেন্টে আপোনাৰ কনস্টিটিউট কৰে বা কৰিছিল next question the national bamboo mission strives to এতিয়া national bamboo missionৰ ক্ষেত্ৰত হে যে আমি স্কিমছ বিলাক জানিব লাগিব প্ৰগ্ৰামছ বিলাক জানিব লাগিব তেতিয়াহে আমাৰ মানে এনেকুৱা ধৰণৰ স্টেটমেন্ট বিলাক আমি সহজে সলভ কৰিব পাৰিম সো নেশনাল ব্যাম্বু মিশনৰ ক্ষেত্ৰত ইয়াতে চাৰিটা স্টেটমেন্ট দিছে সো তাৰে প্ৰথম দুটা স্টেটমেন্ট শুদ্ধ সো ইনক্ৰিজ দা এৰিয়া আন্ডাৰ ব্যাম্বু প্লান্টেশন ইন নন ফৰেষ্ট এৰিয়া যিখিনি নন ফৰেষ্ট এৰিয়া হৈ আছে তাতে যাতে আমি ব্যাম্বু প্লান্টেশনটো ইনক্ৰিজ কৰো ৰেজুভেনেট দা আন্ডাৰ ডেভেলপড ব্যাম্বু ইন্ডাষ্ট্ৰি ইন ইন্ডিয়া ব্যাম্বু ইন্ডাষ্ট্ৰি যিখিনি আপোনাৰ আছে অলৰেডি সেইখিনিক যাতে আমি ৰেজুভেনেট কৰো মানে যাতে কনজার্ভ করো বা ডেভেলপ করো হেনেকুৱা বাকি দুটা ভুল টেক ওভার দা সিক পেপার মিলস ইন ইন্ডিয়া এটো নহয় এক্সপ্লোর দা এক্সপোর্ট মার্কেট ফর ব্যাম্বু এটো কিন্তু বহুতে শুদ্ধ দিছিলে সো এটো মানে ভুল আছিল ওকে মানে ব্যাম্বু মিশনৰ আন্ডাৰত এক্সপোর্টৰ কথা উল্লেখ কৰা হোৱা নাছিলে তাৰপিছতে এঞ্জেল টেক্স কি হয় Angel tax is a type of capital gains tax imposed when startups receive funding Okay, to mainly startups বিলাকৰ ওপৰত কৰা হয় যাৰ নেকি মানে আপোনাৰ বহুত এটা হায়াৰ ভ্যালু মানে হায়াৰ এটা ফেয়াৰ মাৰ্কেট ভ্যালু এটা পায় যেটো startup সকলো startupৰ ওপৰত নহয় যে a type of capital gains tax imposed when startups receive funding which is higher than their fair market value of the shares sold okay Next question, name the Indian citizen who is also a Nobel laureate in economics. So, apunar economics ot Nobel bota paisile. Okay, so tekhet asile Amartya Sen. Next question, under which scheme given below a program has been launched by the government of India to train youths on GST and related matters? Aru etu ki scheme hobo? Etu hobo apunar Pradhan Mantri Kaushal Vikas Yojana. So it mainly youth sokolok skill development korai mainly GST oporot ba henekwa related matters oporot aru etu hol amar PMKVY in short form then the 7-member committee for revitalization Assam economy in the aftermath of COVID-19 pandemic was headed by
গতিকে এই 7 মেম্বাৰ কমিটিখনক য'ত নেকি আপোনাৰ কোভিড-19 পিছত অসম ইকনমিখনক ৰিভাইটেলাইজ কৰিবৰ কাৰণে মানে গঠন কৰা হৈছিলে তাৰ মানে কোনে হেড কৰিছিলে so he was Sri Subhash Chandra Das IAS হয় তেওঁ retired IAS হয় okay so we often hear the term CTC in the context of Assam tea what does CTC stand for CTC মানে কি CTC ৰ full form to কি it is crush tear and curd crush to জানে crush কৰি দিয়ে তাৰপিছত tear কৰি দিয়ে তাৰপিছত curling কৰে okay so CTC হেতুৱে meaning হয় full form next question the Department of Act East Policy Affairs under the government of Assam was set up in 2017 year to মনত ৰাখিব যে 2017 ত আমাৰ Department of Act East Policy খন set up কৰা হৈছিলে next which ministry of India is carrying out special scientific schemes like Kiran IPR and Bigyan Jyoti for women scientists of India so আপোনাৰ scientific scheme যেহেতু এটো আপোনাৰ Ministry of Science and Technology under আহিছিলে next question which of the okay 61 পাই গলো ন so বাকিখিনি মই next আৰু এটা ভিডিও বনাম হেতু watch কৰি লব okay thank you for watching the video